Hello everyone, ছাত্র-ছাত্ৰী সকল তোমালোকৰ নিশ্চয় চিন্তা হয় যে হায়াৰ সেকেন্ডাৰীত কম নম্বৰ পালে আমি স্নাতকৰ বাবে এডমিশন ক'ত ল'ম কিন্তু এতিয়া আৰু চিন্তা কৰিবলগীয়া একো কথা নাই কাৰণ 2022 বৰ্ষৰ পৰা আৰম্ভ হোৱা CUET UGৰ জৰিয়তে হায়াৰ সেকেন্ডাৰীত কম নম্বৰ পালেও এই প্ৰৱেশিকা পৰীক্ষাত যদি ভাল নম্বৰ পোৱা তেনেহলে কিন্তু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় লগতে অটোনমাস কলেজ প্ৰাইভেট ইনষ্টিটিউচন এই সমূহত তোমালোকে নিজৰ নামৰ আসনখন সুৰক্ষিত কৰিব পাৰা অসমত লগতে সমগ্ৰ ভাৰতবৰ্ষত 250 ৰো অধিক এনে ধৰণৰ ইনষ্টিটিউচন আছে য'ত তোমালোকে CUET UGৰ জৰিয়তে নিজৰ আসন সুৰক্ষিত কৰিব পাৰা প্ৰথমতে জানো আহা এনে ধৰণৰ কোনসমূহ বিশ্ববিদ্যালয় বা মহাবিদ্যালয় আছে য'ত CUET UG একচেপ্ট কৰে প্ৰথমতে দিল্লী ইউনিভাৰ্সিটি আছে ইয়াৰ উপৰিও BHU আছে জামিয়া মিলিয়া ইউনিভাৰ্সিটি আছে লগতে যদি আমি অসম বা সমগ্ৰ নৰ্থ ইষ্টত চাও তেনেহলে তেজপুৰ ইউনিভাৰ্সিটি নেহু এই সমূহত কিন্তু তোমালোকে CUET UGৰ জৰিয়তে নিজৰ আসন সুৰক্ষিত কৰিব পাৰা ইয়াৰ উপৰিও বহুতো গভৰ্ণমেণ্ট আমাৰ ইউনিভাৰ্সিটিজ আছে যেনে ধৰণে ডিব্ৰুগড় ইউনিভাৰ্সিটিত যোৱা বছৰ আমি দেখিবলৈ পাইছিলো কিছু শতাংশ ছাত্ৰ-ছাত্ৰীক CUET UGৰ জৰিয়তে স্নাতকত নামভৰ্তিৰ সুবিধা দিয়া হৈছিল ইয়াৰ উপৰিও আমাৰ বহুতো অটোনমাস কলেজ আছে যেনেকে নগাঁও কলেজ JB কলেজ নৰ্থ লখিমপুৰ কলেজ ফৰকাটিং কলেজ এনে ধৰণৰ কলেজসমূহত তোমালোকে CUET UGৰ জৰিয়তে কিছু শতাংশ ছাত্ৰ-ছাত্ৰীক এডমিশন দিয়া হয় ইয়াৰ উপৰিও প্ৰাইভেট ইনষ্টিটিউচন যেনেকে ডাউনটাউন ইউনিভাৰ্সিটি ৰয়েল গ্লোবেল ইউনিভাৰ্সিটি এই ইউনিভাৰ্সিটিসমূহত তোমালোকে CUET UGৰ জৰিয়তে স্নাতকৰ বাবে হায়াৰ সেকেন্ডাৰীত কম নম্বৰ পালেও নিজৰ আসন সুৰক্ষিত কৰিব পাৰা CUETৰ লগত জড়িত এনে বিভিন্ন ইনফৰমেশনসমূহ পাবৰ কাৰণে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা লগতে CUETৰ লগত জড়িত যদি আৰু কিবা তোমালোকে জানিব বিচাৰিছা কমেন্ট সেকশনত জনাবা আমি তোমালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম